নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ' আৰম্ভ কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাৰ্ট নম্বৰ কিমান আছে আমাৰ 7 মানুহৰ জীৱন প্ৰণালীত বিকাশ। মানুহৰ জীৱন প্ৰণালীত কেনেকৈ বিকাশ হয় তাৰ বিষয়ে পাঠটোত লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। ইয়াতে তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু পাঠৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে সেইখিনি অতি সহজ আৰু অতি চমুকে লৈ অহা হৈছে। তোমালোকে চোৱা, এইখিনি কুৱেশ্যন প্ৰথমে অনুশীলনী 1 দি আছে। অনুশীলনী 1ৰ আমাৰ 1 নম্বৰত কি দি আছে, আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। আদিম মানুহে আমাৰ কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল তোমালোকে লিখি দিবা। গছৰ ফল মূল, গুটি পাত, ডাল, কেঁচা মাছ মাংস, মৌ ইত্যাদি খাই খাদ্য হিচাপে গ্ৰহণ কৰিছিল। খ নম্বৰত কি দি আছে, আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনেকুৱা আছিল। আদিম মানুহে গুহা, ডাঙৰ গছ, কুঁহিপাত বা ডালপালিৰে বনোৱা আশ্ৰয়স্থলত বাস কৰিছিল। গ নম্বৰ কি দিছে, আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল। ইয়াৰ উত্তৰ চোৱা, আদিম যুগৰ মানুহে পাথৰ, হাড় আৰু কাঠৰ পৰা তৈয়াৰী সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে এইবোৰ চেকি, ঘঁহি অথবা ভাঙি বিচাৰি উপযোগী ৰূপত বনাইছিল। খ নম্বৰ কি দি আছে, জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। ইয়াৰ উত্তৰটো চোৱা, জুইৰ আৱিষ্কাৰ পাহাৰীয়া দুটা পাথৰ স্পৰ্শ সৃষ্টি কৰি হৈছিল অথবা বিজুলীৰ অগ্নিকাণ্ডৰ পৰা জুইৰ প্ৰচলন হৈছিল। পাহাৰৰ দুটা পাথৰ, এনেকুৱা দুটা পাথৰ ধৰা তোমালোকে, এই পাথৰ দুটা ঘঁহি মানে জুইৰ আৱিষ্কাৰ, ইয়াতে ঘঁহন কৰিছিল, কৰি জুইৰ আৱিষ্কাৰ হৈছিল। তাৰপিছত তোমালোকে আহা চমুটোকাত কি দি আছে, আদিম মানুহৰ খাদ্য শস্য। ইয়াৰ উত্তৰত চোৱা কি দিছে, আদিম মানুহে প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্য যেনে ফল মূল, গুটি পাত, কেঁচা মাছ মাংস খাইছিল। সময়ৰ সৈতে সঁজুলি ব্যৱহাৰ কৰি চিকাৰ কৰা আৰু জুইত ৰন্ধা খোৱাৰ অভ্যাস গঢ়ি উঠিছিল। তাৰপিছত আহা খ নম্বৰত, আদিম মানুহৰ আশ্ৰয়স্থল। ইয়াৰ উত্তৰটো কি হ'ব, আদিম মানুহে গছৰ তলত, গুহাত অথবা পাতৰ জোপাৰ নিচেই তলত আশ্ৰয় ল'বলৈ ধৰিছিল। সময়ৰ পাছত তেওঁলোকে মাটিৰে ঘৰ বনাবলৈ শিকিছিল। তাৰপিছত অহা 3 নম্বৰত, জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল। জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল তোমালোকে ইয়াত চাব পাৰা। জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল। জুইৰ দ্বাৰা তেওঁলোকে খাদ্য ৰন্ধা, জংলী জন্তুৰ পৰা আত্মৰক্ষা, ঠাণ্ডাৰ পৰা ৰক্ষা আৰু পোহৰ লাভ কৰিছিল। জুইৰ লগতে জুইৰ সহায়ত ধাতু গলাই নতুন সঁজুলি প্ৰস্তুত কৰা সম্ভৱ হৈছিল। তাৰপিছত তোমালোকে আহা ইয়াত অনুশীলনী কিমান আছে আমাৰ, অনুশীলনী 2। অনুশীলনী 2ত বেছি কুৱেশ্যন নাই, ইয়াত 3টা কুৱেশ্যনেই আছে, তোমালোকে চাই থাকা। 1 নম্বৰ কি দিছে, মানুহে পোহা প্ৰথম জন্তুবিধ কি। মানুহে মানে প্ৰথম কোনটো জন্তু মানুহে পুহিছিল। মানুহে পোহা প্ৰথম জন্তু আছিল কি আমাৰ কুকুৰ। কুকুৰটো কিয় পুহিছিল, মানে কুকুৰটো বহুত লয়েল হয়। লয়েল মানে তোমালোকে বুজি পোৱা, ৱাফাদাৰ হয়, তেওঁ মানে কেতিয়াও ধোকা নিদিয়ে মালিকক, সেইকাৰণে মানুহে প্ৰথমে কুকুৰটোকে পুহিছিল। তাৰপিছত অহা খ নম্বৰত, পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল। ইয়াৰ উত্তৰটো চোৱা, মানুহে খাদ্যৰ বাবে জন্তু বধৰ লগতে কিছুমান জন্তু পোহা ধৰিছিল। ইয়াৰে আৰম্ভ হয় পশুপালন। তেওঁলোকে গৰু, ছাগলী, ভেড়া ইত্যাদি জন্তু পুহিবলৈ ধৰিছিল। তাৰপিছত অহা 2 নম্বৰ দি গৈছে, কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল। ইয়াৰ উত্তৰটো চোৱা, কৃষিৰ আৰম্ভণি হৈছিল আদিম মানৱে খাদ্যৰ সন্ধানত ফল মূল, শিপা আৰু চিকাৰ কৰাৰ পৰা লাহে লাহে তেওঁলোকে কিছুমান শস্য খেতি কৰিবলৈ শিকিছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আহিছিল। ইয়াৰ পিছত কৃষিৰ বিকাশ ঘটিছিল আৰু ই এক গুৰুত্বপূৰ্ণ সভ্যতাৰ বিকাশৰ কাৰক হৈ পৰিছিল। ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত তোমালোকে আহা অনুশীলনী 3। অনুশীলনী 3ত কি দিছে চোৱা, ইয়াত আমাৰ 5টা কুৱেশ্যন দিয়া আছে, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি, আৰু অনুশীলনী 4ত দিয়া আছে আমাৰ 3টা কুৱেশ্যন। তোমালোকে চাই থাকা, ইয়াতে পাই যাবা।
অনুশীলনী 3 কি কোশ্চেন দিয়া আছে চোৱা। আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে? ইয়াৰ উত্তৰটো কি হ'ব? কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতে মানুহে খেতি কৰাৰ ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত খ নম্বৰত বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। ইয়াৰ উত্তৰটো কি হ'ব? আন্দামান দ্বীপপুঞ্জ মানে আন্দামান নিকোবৰ যে আমাৰ আইচলেণ্ড আছে, সেই আইচলেণ্ডত জাৰৱা নামৰ এটা জনগোষ্ঠী আছে। তাতে এতিয়াও খাদ্য সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। মানে আদিম মানুহ যেনেকৈ জীৱন নিৰ্বাহ কৰিছিল এতিয়াও তাতো তেনেকৈ কৰি আছে। আন্দামান নিকোবৰ আমাৰ ইণ্ডিয়াত ভাৰতৰে হয়। তোমালোকে চিনি পোৱা নে নাই চাবা, গুগলত চালে তোমালোকে গম পাবা। মোবাইলত চাৰ্চ কৰিবা আন্দামান নিকোবৰ আইচলেণ্ড। এইটো আমাৰ ইণ্ডিয়াৰে এটা আইচলেণ্ড হয়। তোমালোকে এইটো হ'ব আমাৰ ইউনিয়ন টেৰিটৰী। তাৰপিছত তোমালোকে গ নম্বৰত গতিৰ আৰম্ভণি কিদৰে হৈছিল? উত্তৰটো হ'ব মানুহে প্ৰথমে কাষৰীয়া ঠাইলৈ হেপি ফুৰিছিল, পিছত ঘৰুৱা জন্তুৰ সহায় ল'বলৈ ধৰিছিল। পাছত চকাৰ আৱিষ্কাৰ গতি অধিক উন্নত হয়। তাৰপিছত তোমালোকে ঘ নম্বৰত মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব মানুহে প্ৰথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকে মাটিৰে পাত্ৰ তৈয়াৰ কৰি তাপত শুকাইছিল। তাৰপিছত নম্বৰত চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল? ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে। চকাৰ আৱিষ্কাৰে মানুহে ভাৰ সলনি কৰাত সুবিধা পাইছিল। ব্যৱসায় আৰু কৃষি কাৰ্যত অধিক সহজ হৈ পৰিছিল। তাৰপিছত 2 নম্বৰত কৃষিৰ অৱস্থাপন আৰু বিকাশ কিদৰে হৈছিল? ইয়াৰ উত্তৰটো হ'ব গছৰ পৰা ফল মূল সংগ্ৰহৰ সময়ত মানুহে গছ বীজ পৰা আৰু গজাৰ প্ৰক্ৰিয়া অৱলম্বন কৰে। তাৰ পৰা শিকে গছ লোৱা আৰু খেতি কৰা এই কৃষিৰ আৰম্ভণি। কালক্ৰমে কৃষি পদ্ধতি উন্নত হয়। তাৰপিছত তোমালোকে অনুশীলনী 4। অনুশীলনী 4 তোমাৰ বেছি কোশ্চেন নাই, তোমালোকে চাই থাকা, অলপতে হৈ যাব। আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল? বিনিময় তোমালোকে গম পোৱা নে নাই? মানে কিবা এটা বস্তু দিলে তোমালোকে তাক তেওঁ তোমালোকক কিবা এটা বস্তু দিব। মানে পইচাৰ কোনো দৰকাৰ নাই। তোমালোকৰ যদি বেঙেনা আছে তুমি তাক বেঙেনা দিলা, আৰু তেওঁৰ যদি আলু আছে তেওঁ তোমাক আলু দিব। মানে আদান প্ৰদান কৰি ল'লে হৈ গ'ল। তাৰপিছত তোমালোকে উত্তৰটো ঠিক হৈছে। যেতিয়া মানুহে অধিক খাদ্য বা সামগ্ৰী উৎপাদন কৰিলে তেতিয়া তেওঁলোকে সেইবোৰ আন লোকৰ সৈতে অন্যান্য বস্তুৰো বিনিময় দিবলৈ দিছিল। এইভাৱে বিনিময় প্ৰথা আৰম্ভ হৈছিল। তাৰপিছত 2 নম্বৰত অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল? ইয়াৰ উত্তৰটো হ'ব বিনিময় ব্যৱস্থাৰ ফলত মানুহে কোনো নিৰ্দিষ্ট স্থানত সামগ্ৰী লেনদেন কৰিবলৈ জড়ো হয়, মানে একগোট হৈছিল। এই স্থানসমূহ কালক্ৰমে বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠে। তাৰপিছত 3 নম্বৰ ঠিক হৈছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰটো চোৱা কি দিছে। ভাৰতত আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান ঠাই হৈছে 1 নম্বৰ কি দিয়া আছে ভীমবেটকা, এইটো আছে মধ্য প্ৰদেশত। তাৰপিছত হুন হগি, এইটো হ'ব কৰ্ণাটক, আৰু আদি চনাল্লুৰ, এইটো হ'ব তামিলনাডু, আৰু বেলান উপত্যকা হ'ব এইটো আমাৰ উত্তৰ প্ৰদেশ। তাৰপিছত তোমালোকে এই পাঠটোৰ যিটো লাষ্টত কোশ্চেন আছে, সবা কোশ্চেনকেইটা কি আছে? জুই অবিহনে আদিম মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আদিম মানুহে জুই অবিহনে জীৱন নিৰ্বাহ কৰিছিল, যথেষ্ট কষ্টকৰ আছিল। তাৰপিছত তেওঁলোকে ফল মূল শিপা আদি খাই জীয়াই আছিল। কেঁচা মাংস খাব লগা হৈছিল। জুই অবিহনে খাদ্য সিজোৱা বা পোহৰৰ ব্যৱস্থা কৰিব পৰা নাছিল। শীতকালত জুই অবিহনে তেওঁলোকৰ বাবে বেছি কষ্টকৰ হৈছিল, কাৰণ তেওঁলোকে শৰীৰটোক গৰম কৰিব পৰা নাছিল। ইয়াৰ উপৰিও জুই অবিহনে তেওঁলোকে হিংস্ৰ জন্তুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অসুবিধা পাইছিল। তাৰপিছত খ নম্বৰত কি কৈছে তেওঁলোকে নিজৰ মাজত কিদৰে কথা বতৰা পাতিছিল? ইয়াৰ উত্তৰটো কি হ'ব? তেওঁলোকে নিজৰ মাজত কথা বতৰাৰ বাবে সাধাৰণতে অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল, কিন্তু কেতিয়াবা
ঘৰুৱা পৰিস্থিতিত নিজৰ ভাষাও ব্যৱহাৰ কৰিছিল। যেনে তেওঁলোকে নিজৰ মাজত কথা বতৰা পাতিছিল, এনেদৰে সাধাৰণতে অসমীয়া ভাষা কথা পাতিছিল। কিছুমান পৰিস্থিতিত যেন ঘৰুৱা পৰিৱেশত তেওঁলোকে নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিছিল। তেওঁলোকে কথাবোৰ মনৰ মাজেৰে সামৰি মুখত হাঁহি লৈ আনৰ আগত সহজ হ'বলৈ চেষ্টা কৰিছিল। তাৰপিছত দিছে কি, তেওঁলোকৰ মাজত কথা বতৰাৰ ধাৰণটো তেওঁলোকৰ পাৰস্পৰিক বুজাবুজি আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল আছিল। তাৰপিছত তোমালোকে চোৱা, তোমালোকৰ এই কিতাপৰে আৰু এটা কিতাপ আছে পাৰ্ট 2, এইটো আছে আমাৰ সমাজ বিচিত্ৰা। তাত খালি তোমালোকে চাবা জাষ্ট কুৱেশ্যনখিনি দিয়া আছে আৰু তাত একো পঢ়া-শুনা একো নাই, জাষ্ট খালি এই 6 নম্বৰ লেচনত জাষ্ট খালি কুৱেশ্যন দিয়া আছে। এই কুৱেশ্যনকেইটা মই ইয়াত ধুনীয়াকৈ লৈ আহিছোঁ, তোমালোকে ইয়াত চাই মিলাই ল'বা। প্ৰথমত চোৱা কি দিয়া আছে, সময় গণনাৰ ভিত্তিত ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকে এইখিনি মিলাই ল'বা, মই আৰু কুৱেশ্যনকেইটা কৈ নাযাওঁ, বহুত দীঘল হৈ যাব, তোমালোকে জাষ্ট চালে মিলাই ল'বা। তাৰপিছত তোমালোকে এইখিনি লিখি ল'বা। ইয়াত চোৱা কোনটো আছে খ্ৰীষ্টপূৰ্বে আৰু কোনটো হ'ব আমাৰ খ্ৰীষ্টাব্দত। এইটো হ'ব হৰপ্পা সভ্যতা, এইটো হ'ব খ্ৰীষ্টপূৰ্ব। তাৰপিছত দিয়া আছে আদি মানুহে শিল ঘঁহি জুই জ্বলোৱা চিত্ৰ, এইটো হ'ব ইয়াতে, আৰু এইটো হ'ব অশোক স্তম্ভ হ'ব ইয়াত। আৰু তাৰপিছত এইখিনি তোমালোকে ওপৰত দিয়া আছে চাই লিখি ল'বা। যদি স্পেলিংবিলাক তোমালোকে বুজি নোপোৱা, এই ছবিবিলাকৰ ওপৰত ছবি দিয়া আছে, তোমালোকে ওপৰৰ ছবি চাই স্পেলিংখিনি লিখি ল'বা। তাৰপিছত তোমালোকে এইখিনি লিখি ল'বা ধুনীয়াকৈ, ইয়াত দিয়া আছে, মই আৰু কৈ নাযাওঁ। এতিয়া তোমালোকে আহা 24 নম্বৰ পেজত। 24 নম্বৰ পেজত কি কৈছে চোৱা, ইয়াত বিদেশীসকলে বিভিন্ন সময়ত ভাৰতক কি নামেৰে নামকৰণ কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰা। বিদেশীসকলে আমাৰ ভাৰতক কি নামেৰে কৈছিল, তোমালোকে ইয়াত চাবা লিখি আনিছোঁ। বিদেশী গোট কি কৈছিল, পাৰ্চী ইৰানীয়সকল, তাৰপিছত গ্ৰীকসকল, তাৰপিছত চীন ভ্ৰমণকাৰীসকল, তেওঁলোকে ভাৰতক কি কৈছিল, ইয়াতে তোমালোকে চাবা। পাৰ্চী ইৰানীসকলে কি কৈছিল, হিন্দুত্ব কৈছিল। তাৰপিছত গ্ৰীকসকলে কি কৈছিল, ইণ্ডাছ বা ইণ্ডিয়া, আৰু চীন ভ্ৰামিসকলে কি কৈছিল, হুৱেনজু বা য়েনটু। তোমালোকে ইয়াত ভালকৈ পালে গম পাবা। আৰু ইণ্ডিয়া কোনে কৈছিল, গ্ৰীকসকলে কৈছিল। তাৰপিছত তোমালোকৰ আৰু ইয়াতে কুৱেশ্যন নাই, তোমালোকে ইয়াতে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা আৰু ভাল ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসকল, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ।